Kindly to come to Hotel Janravi on the date will be announced to allocate Hotel date অনুসৰি আপোনালোকে Hotel Janravi ৰাখিব। নমস্কাৰ জনালোঁ। আজি সাৰথী ছ'চিয়েল গ্ৰুপ ছাৰ্ভিচৰ সৌজন্যত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিত এখনি চিত্ৰাংকন প্ৰতিযোগিতা মাৰোৱাৰী যুৱ মঞ্চত আমি আয়োজন কৰিলোঁ আৰু সকলো অভিভাৱক আৰু ল'ৰা ছোৱালীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অতি উলাহেৰে ইয়াত পাৰ্টিচিপেট কৰিলে আৰু এই প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি অতি সোনকালে আপোনালোকৰ মিডিয়াৰ যোগেদি নাইবা ফোনেৰে সকলো অভিভাৱকক আৰু ল'ৰা ছোৱালীক জনাম। আজি যিহেতু খুব গৰম আৰু অলপমান পলম হোৱাৰ বাবে আমি পুৰস্কাৰসমূহ বিতৰণী সভা আমি পৰৱৰ্তী দিনত হোটেল জাহ্নবীত কৰিম। সেয়েহে সকলো all the participants and the parents are requested to come on the date will be fixed and announced through the portals and এই বিষয়ে আমাৰ মাজত আমাৰ সভাপতি শ্ৰী প্ৰশান্ত দাস ডাঙৰীয়া আছে। আজি তেওঁ অনুভৱ আমি জানিব বিচাৰিম। তেওঁলোকে অতি পৰিশ্ৰমে এই অনুষ্ঠানটো আয়োজিত কৰিছে, সেয়েহে প্ৰশান্ত দাস ডাঙৰীয়াক দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। নমস্কাৰ ল'ব। আজি সাৰথী ছ'চিয়েল ছাৰ্ভিচৰ গ্ৰুপৰ তৰফৰ পৰা 163তম কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ জন্ম জয়ন্তী উপলক্ষে আমি এটি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ইতিমধ্যে এই চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হ'ল। ইয়াতে অলমষ্ট আমাৰ 63 পাৰ্টিচিপেণ্ট অংশগ্ৰহণ কৰিছিলে আৰু আমি খুবেই আনন্দিত। ইমান গৰমতো আমাৰ বঙাইগাঁও ৰাইজৰ অভিভাৱকসকলে তেখেতসকলৰ ল'ৰা ছোৱালীক অনুপ্ৰাণিত কৰিছে এই আৰ্ট কম্পিটিশ্যন অংশগ্ৰহণ কৰাৰ কাৰণে। আমি আশা ৰাখিছোঁ আগন্তুক দিনতো এনেকুৱা ৰাইজৰ পৰা সঁহাৰি পাম আৰু এইখিনি ক'লোঁ। ধন্যবাদ।